নগাঁও জিলাৰ কচুৱা থানাত স্বামী বিবেকানন্দ ক্লাব আৰু ধনশিলা ষ্টাৰ ক্লাবৰ সাফাই কাৰ্যসূচী। নগাঁও জিলাৰ কচুৱা থানাত স্বামী বিবেকানন্দ ক্লাব আৰু ধনশিলা ষ্টাৰ ক্লাবে সাফাই কাৰ্যসূচী গ্ৰহণ কৰে। যি সময়ত সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই সময়ত আৰক্ষী প্ৰশাসন ব্যস্ত আছিল মহামাৰীৰ বিৰুদ্ধে। এই ব্যস্ততাৰ সময়ত থানাৰ চৌহদ পৰিষ্কাৰ কৰিবলৈ সময় দিব পৰা নাছিল আৰক্ষীয়ে। সেয়েহে কচুৱা থানাৰ চৌহদ চাফা কৰিবলৈ আগবাঢ়ি আহিছে অঞ্চলটোৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ধনশিলা ষ্টাৰ ক্লাব আৰু স্বামী বিবেকানন্দ ক্লাবে। ক্লাব দুটাৰ এই কৰ্মই সকলোৰে মনত সৃষ্টি কৰিছে এক মহান সজাগতাৰ। ধনশিলা ষ্টাৰ ক্লাবৰ পৰিচালক সুৰজ বৰা, সভাপতি মিণ্টু বৰ্মন, সম্পাদক গণ ভূঞা, সাংগঠনিক সম্পাদক ৰাজু দাস, সাংস্কৃতিক সম্পাদক মানিক দাস, মাদক দ্ৰব্য উচ্ছেদ সম্পাদক ক্ষুদিৰাম দাস আৰু স্বামী বিবেকানন্দ ক্লাবৰ সভাপতি সঞ্জয় সিংহই কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠানসমূহে এনে সামাজিক কাম কৰাৰ বাবে আগবাঢ়ি আহক। নিজৰ নিজৰ অঞ্চলসমূহ চাফ চিকুণকৈ ৰখাৰ পৰিৱেশ গঢ়ি তোলক। কৰোনা মহামাৰীৰ সময়ত অসম আৰক্ষীয়ে বহু কষ্ট কৰি জনসাধাৰণক সুৰক্ষা দি আহিছে। তেওঁলোককো সহায় কৰক। ধনশিলা ষ্টাৰ ক্লাব আৰু স্বামী বিবেকানন্দ ক্লাবৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে। স্বচ্ছ ভাৰত অভিযানৰ যি ছান ক্লাব আৰু স্বামী বিবেকানন্দ ক্লাবৰ পৰা যি আমাৰ থানাৰ চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিলে আৰু তেওঁলোকে যি ৰাজহুৱা অনুষ্ঠান ৰাস্তা পদূলি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছে, তেনেকৈ সকলো সদৌ অসম যিমান ক্লাব আছে সকলো ক্লাবে এনেকৈ আমাৰ অসম ধন্যবাদ। কচুৱা আৰক্ষী থানাৰ নিৰ্দেশত আমি স্বামী বিবেকানন্দ আৰু ছান ক্লাব আমি আজি সকলোৰে সহযোগিতাত চাফাই অভিযান কাৰ্যসূচী চলাবলৈ আমি কচুৱা আৰক্ষীৰ নিৰ্দেশত উপস্থিত হৈছোঁ আৰু আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। চলি থাকিব, ভৱিষ্যতেও চলি থাকিবলৈ আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু এই কচুৱা আৰক্ষী থানাত যেন উপস্থিত সকলো ষ্টাফ, অল ষ্টাফ উপস্থিত আছে। আমাৰ গাঁওসকলৰ যিসকল মানুহ আছে তেওঁলোকক সুৰক্ষা দি আছে। তেওঁলোকে যেন দূৰ দূৰণিৰ পৰা আহি আমাক সুৰক্ষা দি আছে, আমি অশেষ ধন্যবাদ। আন্তৰিকতাৰে আমি তেওঁলোকক কি যে কম মানে ভাষা নাই, ইমান দুখ লাগে। বা তেওঁলোকে পৰিয়াল, মা দেউতা, নিজৰ পত্নী সকলো এৰি আমাক সুৰক্ষা দি আছে, তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ তেওঁলোকক। আৰু তেওঁলোকৰ সহযোগিতাত আমাৰ এই দুটা ক্লাব বা আৰু আছে আমাৰ চাৰিটা, অল টোটেল চাৰিটা, এইটো কচুৱা থানা আণ্ডাৰত এই সকলো ক্লাব, এই চাৰিটা ক্লাবত তেওঁলোকৰ সহযোগিতা কামনা কৰি আমি চাফাই অভিযান বা আগলৈ যিখিনি কাৰ্যসূচী আমি কৰিব লাগে যাতে সকলো সহযোগিতা কৰে, তাৰ বাবে আমি তেওঁলোকৰ পৰা আদেশ অনুৰোধ ক্ৰমে আমি কামখিনি কৰি যাবলৈ ইচ্ছা কৰিছোঁ। বিশেষকৈ আজি আমি অহা অৰ্থটো হ'ল যে আমি আজি কচুৱা আৰক্ষী নিৰ্দেশখন আমি চাফা কৰিবলৈ আহিছোঁ। স্বামী বিবেকানন্দ ক্লাব আৰু আমি ছান ক্লাবৰ পৰা আহিছোঁ। আমাৰ মূল লক্ষ্য এইটোৱে যে আমাৰ সম্পূৰ্ণ গোটেই সমগ্ৰ অসমখনত আমাৰ যিমান ক্লাববিলাক আছে বা যিমান গোটবিলাক আছে, সকলোৱে সংগঠনবিলাক আছে, সকলোৱে সংগঠনৰ কামৰ লগতে নিজৰ ওচৰে পাঁজৰে থকা স্কুল, বিদ্যালয় বা বিভিন্ন ধৰণৰ আৰক্ষী নিৱেশ বা আমাৰ বন বিভাগৰ কাৰ্যালয়বিলাক আমি যদি চফা কৰি যাওঁ এনেধৰণে, নিশ্চয় আমাৰ এই বৃহৎ আমাৰ এৰিয়া বা বৃহৎ আমাৰ অসমখন পৰিষ্কাৰ হৈ থাকিব। আৰু আমি সকলো এই পৰিষ্কাৰৰ লগতে আমি যাতে এনেকুৱা কিছুমান কাৰ্যৰ দ্বাৰা আমি দুৰ্নীতিবিলাকো আমি দূৰ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমি ইয়াৰ লগতে এটা ক'ব বিচাৰোঁ যে যেনেকৈ আমি আজি চাফাই অভিযানলৈ আগবাঢ়ি আহিছোঁ, আমাৰ যিমান অসমত থকা ক্লাববিলাক আছে, যুৱক সংঘবিলাক, তেওঁলোকে এনেকৈ আগবাঢ়ি আহক, তেওঁলোককো আহ্বান কৰিছোঁ। তেওঁলোকো এনেকৈ যাতে নিজৰ এলেকাত থকা আৰক্ষী নিৱেশবিলাক, বিদ্যালয়বিলাক চফা কৰক, হস্পিটেল চিকিৎসালয়বিলাক চফা কৰক। তেনে আমি যদি আমাৰ এটা সুন্দৰ পৰিষ্কাৰ আমি কৰিব পাৰোঁ, নিশ্চয় আমাৰ অসমখনৰ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিম, অসমখনক এটা সুস্থান দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট, দৈনিক টাইম।